তামুলপুৰৰ বিমলা নগৰত পুনৰ বন্যহস্তী আক্ৰমণত নিহত এইবাৰ বিজেপি কৰ্মী। নিহত লোকগৰাকী বিজেপি কৰ্মী জগদীশ নম শৰ্মা। নিশা অকলশৰীয়াকৈ অহা বনৰীয়া হাতী এটাই লোকজনক ঘৰৰ কাষৰৰ পথাৰতে মাৰি থৈ যায়। নিশা বন বিভাগ আৰু ৰাইজে অন্যফালে হাতী খেদা কাৰ্য চলাই থকা সময়তে এই আকস্মিকভাৱে ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত পুৱা উপস্থিত বিটিআৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস অকলশৰীয়া হাতীটোৰ বাবে এতিয়া চিন্তিত অঞ্চলবাসী। নিহত জগদীশ নম শৰ্মাৰ আছে এগৰাকী পুত্ৰ আৰু এগৰাকী মাতৃ। আহি পেলাই তাত ধৰি পেলাই লৈ পেলাই আপোনাৰ তাতে ঠেচকা দিলাক, ঠেচকা দি পেলাই তাতে ফেলে দিছে। কালি দুটা আহিছিলে আপোনাৰ, এটা সেইফালে আছিল আৰু এটা এইফালে যায়। তাৰপিছত তাতে এটা থৈ পেলাই চিলে দুয়ো একেলগতে চিলনি দিলে, তাতে ঠেচা মাৰি থৈ গুচি গ'ল। এজন মা আছে আৰু এটা ল'ৰা আছে। মা নাই। যিজনক মাৰিছিল তেওঁ মোৰ দেওৰ হয়। তাৰমানে যোৱাকালি ৰাতি মোটামুটি 8টা চাৰে 8টাৰ পৰাই হাতী হাল্লা হৈ আছিল। তাৰপিছত একবাৰ আইছি, অহাৰ পিছত মানুহে খেদাই দিছে, খেদাই দিয়াৰ পিছত আকৌ আইছি, পিছফালে আহি কেনে আমাৰ দেৱৰজন সেই ৰাস্তাত বহি আছিল, আহি ফটককৈ ধৰি কেনে মাৰি থৈ গ'ল। পিছত আমিতো নাজানো মাৰাটো, আমিতো বিচাৰি আছোঁ। মোটামুটি 15 মিনিট আধা ঘণ্টাৰ পিছতহে গম পাইছোঁ যে হাতীয়ে মাৰি থৈ গৈছে। কি নাম মানুহজনৰ? জগদীশ নম শৰ্মা। ল'ৰা ছোৱালী আছে? আছে, ল'ৰাজন আছে। ল'ৰাটো ডাঙৰ 14 বছৰ আৰু ছোৱালীটো এইটো 7 বছৰ। কালি ৰাতি প্ৰায় 10টামান বজাত পশ্চিমৰ লাইনত আমি হাল্লা শুনিলোঁ। মানুহবোৰে হাল্লা কৰি আছে, গম পালোঁ হাতী আহিল। আমি ওলাই আহিলোঁ ৰাস্তাত আহি আমাৰ এটা দলং এটা থিয় হৈছে, বহুত মানুহ আছিলে আমাৰ চুবাত। তাৰপিছত চাওঁ যে হাতীতে পাৰ হৈ গ'ল। পিছে বহুত মানুহ টৰ্চ লৈ যাই আছে। আমাৰ জগদীশ নম শৰ্মা ডেকা এটা ৰাস্তাত বহি আছিল, হাতী পিছফালৰ পৰা আহি যাতে তাক পাই তাতে আক্ৰমণ কৰিলে। আক্ৰমণ তাতে মাৰি থৈ দিলে। ফলত মানুহ ৰাইজ হাতীটো হৈছে খবৰেই নহ'ল, মানুহজনী মৰি আছে। তাৰপিছত আমি চালোঁ জগদীশ দেখোন নাই, ক'ত গ'লি? তাক বিচাৰত লাগি গ'লোঁ। দেখি চাওঁ ৰাস্তাটো সেইফালে মৰি আছে মানুহটো, মাৰি পেলালে। হয়, এইটো বৰ দুৰ্ভাগ্যজনক যে যোৱাকালি এটাকে যিটো হাতী প্ৰায় ওলাই আমাৰ গাঁৱত, সেই এটাকে হাতীটো যোৱাকালি আমাৰ যিটো উত্তৰ ফালে চ'লাৰ ফেঞ্চিং দিয়া আছে, এই ফেঞ্চিংটো তেওঁলোকে হাতীটোৱে খুটাটো ভৰি দি খজুকি ওপৰেদি গুচি আহে। তো এটা হাতীৰ ঝুণ্ডত বছৰত তাৰমানে এটা হাতী এনেকুৱা থাকে যি 10-15 দিনমানলৈকে গাঁৱত মানে বহুত আক্ৰমণবোৰ কৰে। আৰু এই কেইদিন আপোনাৰ প্ৰায় আজি 4-5 দিনৰ পৰাই বিভিন্ন ঠাইত বিভিন্ন গাঁৱত সদায় ৰাতি বিভিন্ন এটা বেলেগ বেলেগ গাঁৱতো সলনি কৰি তেনেকুৱাকৈ আক্ৰমণ কৰি আছে। তো যোৱাকালি ৰাতি নিশা 11টা বজাত আমাৰ এই গাঁৱৰে একদম আমাৰ ঘনবসতিৰ মাজত, য'ত হাতী পটককৈ নাহে বা বহুত বছৰলৈ অহা নাছিলে, তো আহি কিনে মানুহ এজন মোবাইল চাই থাকোঁতে তেখেতৰ সন্মুখত পাই কিনে তেখেতক এনেকুৱাকৈ গুৰিয়াই তেনেকুৱা হত্যা কৰে। তো তাৰপিছতো হাতীটোক আমি আৰু গাঁৱৰ মানুহ, ফৰেষ্টৰ মানুহ সকলো আমি আছিলোঁৱে। তাৰ মাজতো এনেকুৱা এটা দুৰ্ঘটনা ঘটি গ'ল। তো এইটো আমি কেনেকুৱাকৈ পাৰ্মানেণ্টলি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু কিছুমান আমাৰ গাঁৱৰ মানুহৰো এলাহি থাকে যে হাতীটো যিপিনেদি সোমাইছে সিপিনেদি ফেঞ্চিংটো নাছিলে, তাতে কেইঘৰমান মানুহে ফেঞ্চিংটো দিবলৈ নিদিয়ে। যাৰ কাৰণে সেই হাতীটো দিয়ে হাতীটো সোমাই আহিছে। আমি চাৰিওপিনৰ পৰা এনেকুৱা চ'লাৰ ফেঞ্চিংটো দি থৈছোঁ, যদিও হাতীটো কেতিয়াবা এনেকুৱা জেগাবোৰ বিচাৰি কিনে য'ত লোকলখিনি আছে সেইখিনি সোমাই আহে। সেই সোমাই অহাৰ কাৰণে বিভিন্ন জেগাত তেনেকুৱাকৈ ঘটনাখিনি হয়। কেইদিনমান আগতে পূব গবাৰীত হৈছে, তাৰ আগতে দক্ষিণ গবাৰীত, উত্তৰ গবাৰীত হৈছে। তো তেনেকুৱা ঘটনাখিনি আমাৰ সদায় এনেকুৱা ঘটি আছে। কিন্তু ফৰেষ্ট আৰু আমাৰ প্ৰশাসনিক বিষয়ে তেওঁলোকো অৱগত, আৰু আমাৰ NGO যিসকল আছে তেওঁলোকো হাতীৰ পিছতে থাকে, তেওঁলোকৰ লগত খবৰটো আমি লৈ থাকোঁ। তথাপি তাৰ মাজেদি এনেকুৱা হঠাৎ ঘটনাটো ঘটি যায়। তাৰ কাৰণে আমাৰ সকলো ৰাইজ আমি দুখিত। আৰু আমাৰ এই অঞ্চলটো কেনেকুৱাকৈ হাতীৰ পৰা আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন পাব পাৰোঁ তাৰ বিষয়ে আমি এটা কিছুমান মানুহকো সজাগতা কৰাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰাৰ কাৰণে মই ভাবিছোঁ। আৰু চ'লাৰ ফেঞ্চিং আমাৰ এইটো 100% যাতে হয়, এইটো চ'লাৰ ফেঞ্চিংটো 100% এবাৰ কৰাৰ আমি ব্যৱস্থা কৰি দিম। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, DB নিউজ।